এয়া চিঙৰা বনাইছোঁ। ইয়াত কিমান ধুনীয়া চিঙৰা গৰম গৰম নমাইছোঁ। এয়া দোকানৰ বাবে। এয়া হ'ল আপোনাৰ পানী পুৰিৰ লগত আলুৰ চাটনা। এয়া হ'ল কণী চপৰ মচলা। এয়া হ'ল আপোনাৰ পনীৰ পকৰা। এয়া ঘুগুনি। ইমান সুন্দৰকৈ বনাই ৰাখিছোঁ। এয়া চাওমিন বইল কৰি থৈ দিছোঁ। বৰষুণ দি আছে আমাৰ পিনে যথেষ্ট। এয়া ম'মৰ কাৰণে মছলা যোগাৰ কৰি ৰাখিছোঁ। এয়া ম'মৰ কাৰণে ময়দা মাৰি কেনে ঢাকি থৈ দিছোঁ। এইটো ধুনীয়াকৈ থৈ দিছোঁ। এইটোৱেই হ'ল মোৰ বনোৱা কিটচেন ৰুম। চাব পাৰে কিমান ধুনীয়াকৈ বনাই থাকোঁ মই। মানুহজনী পথাৰলৈ ৰুব গৈছে। মই অকলে কামবোৰ সামৰিব লগা হয়। ৰন্ধা বঢ়া, তাৰ উপৰি আপোনাৰ বাচন পাতিও ধোৱা। মানুহজনী আহি কষ্ট পায়, গতিকে ময়ে সম্পূৰ্ণ কৰি থৈ দিওঁ। লগতে তাই জিৰণি কৰিবও নাপায়। লগে লগে মোৰ সতে দোকান ডিউটি কৰিব যাব লাগে। এইবোৰ পানী কমলো শাক দেখিছে। এই আমাৰ বৰষুণ দি আছে ইয়াত। ইমান ধুনীয়াকৈ মোৰ অটোখন, এখন চালি আৰু মোৰ অটোখনত ধুনীয়াকৈ লিখা আছে SKD জুবিন গাৰ্গ মোৰ ভগৱান। লগতে লিখা আছে চলো চুট। এইবোৰক মই ভাল পাওঁ, যিহেতু মানুহক বিপদত সহায় কৰে, সেইবাবে মই সিহঁতক ভাল পাওঁ। এয়া হ'ল ফেনটো ঘূৰি আছে, লগতে মই খালী গাত আছোঁ, কাম কৰি আছোঁ বৰ কষ্টকৈ। আপোনালোকে চাব অকণমান।